হেল্ল' গাইজ, যিসকলে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ কাৰণে প্ৰিপেয়াৰ হৈ আছে, তেওঁলোকে হয়তো এইটো জানিবলৈ বহুত ইচ্ছুক যে এই পৰীক্ষাটো কেতিয়া হ'ব, টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট। যিহেতু কেইদিনমান আগতে আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এইটো এটা মন্তব্য কৰিছিল যে এই টেষ্টটো জুলাই মাহতে পাতিব। তো বহুতে হয়তো ভাবিব যে জুলাই মাহত পাতিবনে নাই নে নাপাতেই, আমি কিয় প্ৰিপেয়াৰ হ'ম, নে পিছত যেতিয়া শ্বেডিউলটো পাব্লিছ হ'ব তেতিয়া তাৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকিম। তো সেই সম্পৰ্কে মই আপোনালোকক কিছুমান গুৰুত্বপূৰ্ণ কথা ক'ম, গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ কাৰণে প্ৰিপেয়াৰ হৈ আছে, আপোনালোকে এই পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকক, প্ৰস্তুতিখিনি চলাই থাকক, যেনেকৈ পঢ়ি আছে তেনেকৈ পঢ়ি থাকক। যদিও জুলাই মাহত নহয়, আপোনালোকে এইটো আশাবাদী হৈ থাকিব যে পৰীক্ষাটো হ'ব, যেতিয়াই হওক হ'ব। যিহেতু প্ৰত্যেক বছৰে 2021 চনৰ পৰা ফেব্ৰুৱাৰীৰ পৰা মে' মাহৰ ভিতৰত প্ৰত্যেক বছৰে ৰিক্ৰুইটমেণ্ট হৈয়ে আছে। অৰ্থাৎ 21তো মে' মাহত, ফেব্ৰুৱাৰী মাহতে এপইণ্টমেণ্ট দিছিলে, তাৰপিছত 22ত দিছে মে' মাহত, তাৰপিছত 23তো দিছে, 24ত হয়তো ইলেকশ্যনৰ কাৰণে দিয়া নাছিলে, আৰু এতিয়া জুলাই মাহ আহি আছে। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কৈছিলে জুলাইত দিব। তো যদিও নিদিয়ে তথাপিও চাব, আপোনালোকৰ হয়তো, মই নিজৰ পৰা কৈছোঁ যে অহা বছৰ হয়তো ফেব্ৰুৱাৰী মাৰ্চ মানত এপইণ্টমেণ্ট দিবই। তো আপোনালোকে কেনেকৈ বিশ্বাস কৰিব এইটো হ'ব বুলি? তো মই কৈছোঁ যে আপোনালোকৰ যিটো 2023 চনত যিখিনি ৰিক্ৰুইটমেণ্ট হৈছিলে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীত, আপোনালোকে শুনি ভাল পাব যে তাতে বহুতখিনি ভেকেঞ্চি থাকি গৈছিলে। অৰ্থাৎ যিমানখিনি পষ্টৰ এডভাৰটাইজমেণ্ট তেওঁলোকে দিছিলে সিমানখিনি কেণ্ডিডেট নাছিল, গতিকে তাতো বহুতখিনি পষ্ট খালী ৰৈ গৈছিলে। তো যিহেতু খালী থকা পষ্ট চৰকাৰত দিওঁতে কোনো অসুবিধা নহয়, গতিকে এইখিনি পষ্ট দিবই, ফেব্ৰুৱাৰী মাহে হওক বা যেতিয়াই হওক দিব। আপোনালোকে সেইটো আশাবাদী হৈ থাকক। আৰু এতিয়া বৰ্তমানেও বহুত পষ্ট খালী হৈ আছে, যিহেতু হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীত বহুত টিচাৰ এতিয়াও আপোনাৰ ৰিটায়াৰমেণ্ট লৈ আছে, গতিকে সেই পষ্টখিনিও তেওঁলোকে দিব পাৰিব। গতিকে এতিয়া যদিও নহয়, আপোনালোকে চাব হয়তো মাৰ্চ ফেব্ৰুৱাৰী মাহত হ'ব লাগে। গতিকে যিসকলে প্ৰিপেয়াৰেশ্যন চলাই আছে আপোনালোকে চলাই থাকক, আৰু বিশেষকৈ যিখিনি চিলেবাছ আছে তাৰ পৰা আপোনালোকে চাই থাকিব। কেৱল কিতাপৰ ওপৰতে আপোনালোকে সীমাবদ্ধ হৈ নাথাকিব যে সেই চিলেবাছৰ ওপৰত কোনোবাই ধৰক কিবা কিতাপ পাব্লিছ কৰিছে, খালি সেইখিনি কিতাপ পঢ়িলেই নহ'ব। আপুনি গোটেই চিলেবাছৰ বস্তুখিনি য'তেই পায় সেইখিনি আপুনি খৰচি মাৰি শিকি থ'ব, লাগিলে এটা নোট কৰি থ'ব। কাৰণ ক'ৰ পৰা প্ৰশ্ন আহে এইটো কোনো ঠিক নাই। চিলেবাছ হয় দিয়ে, কেনেকুৱা আহে কি আহে, কম্পিটিশ্যন বহুত টাফ হয়। গতিকে আপোনালোকে ভালকৈ প্ৰিপেয়াৰ হৈ থাকিব, নিজকে প্ৰিপেয়াৰ কৰি থাকিব। যিকোনো ধৰক NCERTৰ কিতাপ আছে সেইবিলাকৰ পৰা কিবা বস্তু যদি পায় 6 to 10 ছাপ'জ ছ'চিয়েলৰ, সেইখিনি বস্তু আপোনালোকে সংৰক্ষণ কৰি ৰাখিব, যে যিকোনো সময়তে এতিয়াও শিকিব, যাতে বিচাৰিলে পোৱা যায়। তো আপোনালোকৰ কামত আহিব। আৰু চিলেবাছৰ যিখিনি মোটামুটি বস্তু আছে গোটেইখিনি ভালকৈ আপোনালোকে চাই থ'ব। আৰু আপোনালোকে যিটো কৰ্ম কৰি আছে কৰ্ম কৰি থাকক, আৰু ইয়াৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকক, আৰু এইটো সদায় ধনাত্মক হৈ থাকিব। পজিটিভিটি এটা আনি থ'ব যে পৰীক্ষাটো হ'ব, মই প্ৰিপেয়াৰ হৈ আছোঁ, আৰু পৰীক্ষাটোত মই পাছ কৰি চাকৰি এটা পাম, তেতিয়া আপোনালোকে পাবই। আৰু আপোনালোকে হয়তো নিশ্চয় জানেই যে এইটো পৰীক্ষাত কেৱল গ্ৰেজুৱেট থকা আৰু BEd ডিগ্ৰী থকাসকলে হাইস্কুলৰ কাৰণে এপ্লাই কৰিব পাৰিব, আৰু যিসকল পোষ্ট গ্ৰেজুৱেট অৰ্থাৎ MA বা MHC আৰু BEd আছে তেওঁলোকে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে TRT অৰ্থাৎ টিচাৰ ৰিক্ৰুইটমেণ্ট টেষ্টত বহিব পাৰিব। গতিকে আশা কৰোঁ মোৰ কথাখিনিয়ে হয়তো আপোনালোকক উৎসাহিত কৰিব পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ হোৱাৰ কাৰণে। গতিকে মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি থ'ব মোৰ ভিডিঅ'টো এনেকুৱা ভিডিঅ' আৰু পাই থাকিবলৈ। থেংক ইউ।